নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 22 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে ইয়াতে কোৱা হৈছে কৃষক কল্যাণ ভৱিষ্যতৰ সুৰক্ষা। 24.87 লাখতকৈ অধিক সক্ৰিয় প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ দ্বাৰা লাভান্বিতৰ সৈতে অসম কৃষক কল্যাণত দায়বদ্ধ। তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰ পিছত লিখা আছে কৃষকসকলে লাভৰ সুবিধা পাবলৈ নিকটস্থ কৃষক পঞ্জীয়ন শিবিৰ বা সাধাৰণ সেৱা কেন্দ্ৰলৈ গৈ বাধ্যতামূলক কৃষক পঞ্জীয়ন নম্বৰ প্ৰাপ্ত কৰিব পাৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে কৰিব লাগিব কৃষক পঞ্জীয়ন। তো তাৰ পিছত ইয়াতে কি লিখা আছে আপোনালোকক জনাই আছো। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সৰলীকৃত কৃষক শক্তিশালী কৃষি খণ্ড অসম ৰাজ্যিক কৃষক পঞ্জীয়ন 11 মাৰ্চ 2025। অসমত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰী সক্ৰিয় কৃষক 24,87,399। বাধ্যতামূলক কৃষক পঞ্জীয়ন নম্বৰ ফাৰ্মাৰ ID লাভ কৰিবলৈ নিকটতম কৃষক পঞ্জীয়ন শিবিৰ বা সাধাৰণ সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে কৃষক পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি লওক, কিয়নো আগন্তুক সময়ত কৃষি বিভাগৰ যিবোৰ আঁচনি আৰম্ভ হ'ব সেইবোৰ আঁচনিৰ সুবিধা যদি পাব বিচাৰে তেন্তে কৃষক পঞ্জীয়নত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক। তো সেইকাৰণে নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ নিজৰ নামখন কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত কৰি লওক। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো ইয়াতে লিখা আছে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰীৰ ৰামপুৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 3,88,358 জন হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণত অংশগ্ৰহণ কৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰত আবেদন কৰিছিল সেইসকলৰ ভিতৰত ইতিমধ্যে প্ৰায় 4 লাখ মানুহক প্ৰদান কৰিছে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ। তাৰ পিছত লিখা আছে এই পদক্ষেপৰ অংশ হিচাপে 37,500 টকাৰ প্ৰথম কিস্তি তেওঁলোকৰ ঘৰ নিৰ্মাণত সহায় কৰিবলৈ আজিৰ পৰা আৰম্ভ হোৱা হিতাধিকাৰীৰ বেংক একাউণ্টত জমা দিয়া হ'ব। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব। তাৰ পিছত লিখা আছে হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা অথচ যোগ্যসকলৰ বাবে 17 পৰা আৰম্ভ কৰি 26 মাৰ্চৰ ভিতৰত ৰাজ্যজুৰি এক জিঅ' টেগিং জৰীপ কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী সমূহ যোগ্য গাঁওবাসী প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ লাভালাভ প্ৰাপ্ত কৰিবলৈ তেওঁলোকৰ ঘৰসমূহ জিঅ' টেগ কৰিবলৈ আহ্বান জনাইছে। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ। অহা 24 মাৰ্চ তাৰিখৰ ভিতৰত নতুনকৈ আৰম্ভ কৰিছে চৰকাৰে জিঅ' টেগিঙৰ কাম। তো আপোনালোকে যদি নতুনকৈ চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে 26 মাৰ্চৰ ভিতৰতে জিঅ' টেগিঙৰ কাম সম্পূৰ্ণ কৰক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি